পৰম্পৰাগত খাদ্য সম্ভাৰে ভৰি পৰিছে চৰাইদেউ মহোৎসৱৰ খাদ্য মেলা। বিভিন্ন জনগোষ্ঠীয় সমাজৰ খাদ্য সম্ভাৰে আকৰ্ষিত কৰিছে সকলোকে। অসমৰ ভিতৰতে গুৰুত্বপূৰ্ণ এটি মহোৎসৱ হৈছে চৰাইদেউ মহোৎসৱ। নতুন বছৰ সোমোৱাৰ লগে লগে বিশেষ হৈ পৰে চৰাইদেউ মৈদাম। অগণন লোকৰ সমাগম হয় চৰাইদেউ মৈদামলৈ। ইয়াৰ সমান্তৰালভাৱে জানুৱাৰী মাহত অনুষ্ঠিত হয় চৰাইদেউ মহোৎসৱ আৰু চৰাইদেউ মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে অধিক লোকৰ সমাহাৰ ঘটে ইতিহাস প্ৰসিদ্ধ ঠাইখিনিত। বিগত 10টা বছৰ ধৰি চৰাইদেউবাসীয়ে উদযাপন কৰি আহিছে চৰাইদেউ মহোৎসৱ। এই মহোৎসৱৰ বিশেষ ব্যতিক্ৰম হৈছে ইয়াৰ খাদ্য মেলা। 2015 চনৰ পৰা আৰম্ভ হোৱা চৰাইদেউ মহোৎসৱত পৰম্পৰাগত খাদ্য সম্ভাৰৰ সমাহাৰে বিশেষভাৱে জনপ্ৰিয় হৈ আহিছে। আহোমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰে স্থান পাই আহিছে চৰাইদেউ মহোৎসৱৰ খাদ্য মেলাত। খাদ্য মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে খাদ্যৰ বিপণী দি আহিছে। ইয়াৰ ভিতৰত বেছিভাগ বিপণী জনজাতীয় সমাজৰ থলুৱা খাদ্য ৰাইজৰ বাবে মুকলি কৰিছে, য'ত মুগালেটা, পাতপলু, গাহৰি, হাঁহ মাংস, শামুক, বিভিন্ন প্ৰজাতিৰ মাছ পোৰা, লোকলাও, চাইমদ ইত্যাদি বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰে ভৰি পৰিছে চৰাইদেউ মহোৎসৱৰ খাদ্য মেলাত। পৰম্পৰাগত খাদ্যৰ প্ৰতি মানুহৰ এক বিশেষ মোহ আছে। জুইৰ আঙঠাত পোৰা গাহৰি, কুকুৰা, হাঁহকে ধৰি মিছা মাছৰ সোৱাদ ল'ব পৰাকৈ সুবিধা কৰিছে খাদ্য মেলাত। চৰাইদেউ মহোৎসৱলৈ অহা বেছিভাগ লোকেই খাদ্য মেলাত সোমাই পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন স্থানত হোৱা মহোৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে চৰাইদেউ মহোৎসৱ, যি মহোৎসৱৰ খাদ্য মেলাই সকলোকে বিশেষভাৱে আকৰ্ষিত কৰিছে। আচলতে চৰাইদেউ মহোৎসৱ অনুভৱটো খুবেই ভাল, আৰু যিহেতু আমি 2015-16 বৰ্ষৰ পৰাই জড়িত হৈ আছোঁ চৰাইদেউ মহোৎসৱৰ লগত, আৰু প্ৰতি বছৰে নতুন নতুন ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ আছে আৰু নতুনত্ব আনিব কাৰণে চেষ্টা কৰা হৈছে। আৰু বিশেষকৈ দেখিছে যি খাদ্য মেলা হৈ আছে, খাদ্য মেলাত থলুৱা খাদ্য সম্ভাৰ বিশেষকৈ আমাৰ টাই আহোম জনগোষ্ঠীয় যিসমূহ খাদ্য সেইসমূহ উপলব্ধ হৈছে। আৰু মই হাতত লৈ আহিছোঁ এয়া চিকচাক লৈ আহিছোঁ। এনেধৰণে আচলতে বিভিন্ন ধৰণৰ খাদ্য আছে আমাৰ থলুৱা, গাহৰিৰ পৰা লেটালৈকে বা যিসমূহ জা জলপান সেইবিলাকো উপলব্ধ হৈছে এই মেলাখনত।